মা লক্ষ্মী যেতিয়া আপোনাৰ ঘৰলৈ আহিব তেতিয়া আপুনি এইকেইটা সংকেত পাব আজি আমি আলোচনা কৰিম মা লক্ষ্মী আপোনাৰ ঘৰলৈ অহাৰ আগতে আপুনি কি সংকেত পাব জানিব বিচাৰিলে ভিডিওটো স্কিপ নকৰাই শেষলৈকে চাব আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰো কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স গোটেইখিনি লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব এতিয়া আমি জানিব লকচোন মা লক্ষ্মী আমাৰ ঘৰলৈ অহাৰ আগতে আমি কি সংকেত পাওঁ প্ৰথম আমি যদি খুব বেছি দুমুখীয়া সাপ দেখিবলৈ আৰম্ভ কৰিছো তেন্তে বুজিব যে আপোনাৰ ভাল দিন আহি আছে দ্বিতীয়তে আপুনি আপোনাৰ ঘৰত খুব বেছি পিপৰাৰ লাইন দেখিব পায় মানে খুব বেছি আপোনাৰ ঘৰত পিপৰা হৈছে তেন্তে গম পাব যে আপোনাৰ ঘৰলৈ ভাল দিন আহি আছে তৃতীয়তে আপুনি পূজা কৰি আছে হে পূজা কৰি থকাৰ সময়ত আপোনাৰ ঘৰলৈ কোনোবা ভিক্ষাৰী ব্যক্তি বা আপোনাৰ গুৰু তেনেকুৱা আহিছে তেতিয়াও বুজিব যে ভাল দিন আহি আছে তাৰ পিছত আপুনি পূজা কৰি থাকোতে যদি চাকিৰ ধোঁৱাটো বহুত বেছি ওপৰলৈ উঠি গৈছে তেতিয়াও বুজি পাব যে আপোনাৰ ঘৰলৈ ভাল দিন আহি আছে গতিকে এনেকুৱা ধৰণৰ যদি সংকেতবোৰ আপুনি দেখে তেন্তে বুজি পোৱা উচিত যে আপোনাৰ ঘৰলৈ খুবেই বেছি ভাল দিন আহি আছে